পাৰ্টিৰ অনুৰোধ আছিল যে আমি প্ৰত্যেক মণ্ডলত জিলাত তিৰংগা যাত্ৰা পাতিব লাগে আৰু ঠিক তেনেকৈ সমগ্ৰ ভাৰতবৰ্ষত তিৰংগা যাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে আৰু আমাৰ দুলীয়ান সমষ্টিত 3টা মণ্ডল আছে আৰু 3টা মণ্ডলত ইতিমধ্যে তিৰংগা যাত্ৰা সম্পন্ন কৰা হৈছে। আজি টেঙাখাটত আছিল আৰু নিশ্চয় আপোনালোক দেখা পাইছে যে আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তাসকল লগতে বিধায়ক আমাৰ জনপ্ৰতিনিধিসকল এইসকল উপস্থিত আছিল আৰু পাৰ্টিৰ অনুৰোধ আছিল যে আমি মানুহৰ মাজত দেশ প্ৰেম ভাৱ জগাই তুলিব লাগিব আৰু সেই কাৰণে তিৰংগা যাত্ৰা কৰাৰ কাৰণে পাৰ্টিয়ে সিদ্ধান্ত লৈছিল আৰু ইতিমধ্যে কোৱা হৈছে যে আমাৰ পাৰ্টিৰ মানুহ হোক বা পাৰ্টিৰ ভাৰতৰ জনগণে নিজৰ নিজৰ ঘৰত যাতে এটা এটা তিৰংগা পতাকা উত্তোলন কৰে তাৰ কাৰণে ইতিমধ্যে পাৰ্টি ভাল পাব অনুৰোধ জনোৱা হৈছে আৰু নিশ্চয় আশা ৰাখিছোঁ এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিব লাগিব আৰু ৰূপায়ণ কৰা হৈছে। যোৱা বছৰ কৰা হৈছে, এবাৰো কৰা হ'ব। তো মই আজি কাৰ্যসূচীত যিসকলে অংশগ্ৰহণ কৰে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু নিশ্চয় আপোনাক গম পাইছে আমাৰ পাৰ্টিৰ বহুতকেইটা কাৰ্যসূচী ইতিমধ্যে চলি আছে আৰু এই কাৰ্যসূচীবিলাক আমাৰ পাৰ্টিয়ে ইতিমধ্যে এটা এটা কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিছে। মই তেওঁলোকক সকলো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ।